যোৱাকালি আমাৰ টাটাৰ ছেমিকণ্ডাক্টৰৰ প্ৰথম ৰাউণ্ড ইণ্টাৰভিউ অনুষ্ঠিত হৈছিল। আমেৰিকাত কাম কৰি থকা 3জন অসমীয়া ল'ৰাই এই ইণ্টাৰভিউত এপিয়াৰ কৰিছে। আমাৰ 800জন ল'ৰাই এপিয়াৰ কৰিছে, লোকেল ল'ৰা ছোৱালী। আমাৰ ইঞ্জিনিয়াৰিং কলেজত হৈছিলে। কিন্তু আমাৰ ইয়াতে পঢ়ি থকা বা পাছ কৰা ল'ৰাৰ উপৰিও আমেৰিকাৰ পৰা 3জন অসমীয়া ল'ৰাই ইণ্টাৰভিউত এপিয়াৰ কৰিছে। ৰিজাল্ট দিয়া নাই, কিন্তু এটা আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট যে অসমীয়া ল'ৰাবোৰ যি দেশৰ পৰা ৰাজ্যৰ পৰা আঁতৰি গৈছিল, আজিও যদি এইটো ইয়াত নহ'লহেঁতেন, এই 150 ল'ৰাই আঁতৰি গ'লহেঁতেন। গতিকে এইবোৰ খুব পজিটিভ একোটা ছিগনেল। আমি যদি অসমখনক এনেকুৱা পৰিৱেশত ৰাখিব পাৰোঁ, আমাৰ বহুত ল'ৰা ছোৱালীও নাই, বহুত ডাঙৰ নিবনুৱা সমস্যাও নহয়, আমি ইয়াক ৰিজল্ভ কৰিব পাৰিম। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।